শোণিতপুৰ জিলাৰ ৰাজ্যকুমাৰীত এগৰাকী ছাত্ৰ নিৰুদ্দেশ। 2 দিন ধৰি নিৰুদ্দেশ হৈ আছে ছাত্ৰজন। পুত্ৰক বিচাৰি সদাশয় ৰাইজক পিতৃৰ কাতৰ আহ্বান। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত ৰাজ্যকুমাৰী গাঁৱৰ ধনঞ্জয় দাসৰ 17 বছৰীয়া পুত্ৰ প্ৰীতম দাস নিৰুদ্দেশ হৈ আছে। আজি 2 দিন ধৰি নিৰুদ্দেশ হৈ আছে ছাত্ৰজন। জানিব পৰা মতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা সম্পূৰ্ণ কৰিছে ছাত্ৰজন প্ৰীতম দাসে। 2 দিন আগত অৰ্থাৎ 14 মাৰ্চ শুক্ৰবাৰে ফাকুৱা খেলিছিল বন্ধুসকলৰ সৈতে, কিন্তু হঠাৎ নিজৰ বাসগৃহৰ পৰাই নিৰুদ্দেশ। ঘৰলৈ উভতি নহাত বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সংহত ওলোৱা নাই ছাত্ৰজনৰ। ৰাজ্যকুমাৰী আৰক্ষী চকীত এখন অভিযোগ দাখিল কৰা হয় যদিও বাতৰি যুগুত কৰা পৰ্যন্ত ছাত্ৰজনৰ কোনো সংহত নোপোৱাত পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। পুত্ৰক বিচাৰি সদাশয় ৰাইজক পিতৃৰ কাতৰ আহ্বান। কোনোবাই প্ৰীতম দাসৰ সন্ধান পালে ওচৰৰ আৰক্ষী থানাত বা উল্লেখিত ফোন নম্বৰত যোগাযোগ কৰে যেন। যোগাযোগ নম্বৰ 9954855975 অথবা 8638330361। নমস্কাৰ, মই অসমবাসী ৰাইজক মই এটা আদৰত কৰি আছোঁ। মোৰ ল'ৰাটো শুক্ৰবাৰে 5টাৰ পিছত ওলাইছে যে ঘৰৰ পৰা ঘৰত অহা নাই। এতিয়ালৈকে মই থানাত এজাহাৰ দি এতিয়া মই নিউজ লাইভক দি আছোঁ। যদি কোনোবা পায় দয়া কৰি মোক কৰিবে, দলটো যাতে ঘূৰাই দিয়ে যেনে তেনে। মই যি পাৰোঁ কৰিব, মোৰতো একো কৰিব পৰা নাই। ৰাইজে যদি কিবা সহায় কৰে মোক, সেইটো কাৰণে মই আহ্বান কৰি আছোঁ ৰাইজক। কৈ দিয়ক আপোনাৰ ঘৰটো শোণিতপুৰ জিলাৰ? মোৰ শোণিতপুৰ জিলা ৰাক্ষসমাৰী ঘৰ। কিমান তাৰিখে হেৰাইছে ল'ৰাজন? 14 তাৰিখ হয়, শুক্ৰবাৰ। 14 তাৰিখে মানে আবেলি 4:30 5টাৰ ভিতৰত ওলাইছে ঘৰৰ পৰা। আৰু পোৱা নাই ল'ৰাটো। এতিয়া কাৰো তাত মই সন্ধান পোৱা নাই। বহুত ফুৰিলোঁ। নিজৰ মানুহবোৰৰ খবৰ লৈছে চব একদম মানে নোৱাগাঁওলৈকে একদম খবৰ লৈছে, একদম কাৰ্বি আংলংলৈকে মই আত্মীয়স্বজন যিমান আছিলে চবৰ তাত ফোন কৰিছোঁ, কোনো ল'ৰাটো তাতে যোৱা নাই। থানাত জাননী দিছে? থানাত এজাহাৰ দি পেলাই আমি আহিছোঁ। কিমান তাৰিখে? 16 তাৰিখে। আজি 16 তাৰিখ। 14 তাৰিখে হেৰাইছে। 14 তাৰিখে হেৰাইছে। ঘৰৰ পৰা কিহৰ কথা কৈ ওলাই গৈছে? একো নাই, গাঁও ৰং খেলিছে, ৰং খেলি পেলাই গাঁও পাত ধলে, দৈ পেলাই পাতলা এটা গেঞ্জি গাঁও আৰু এটা হাফ পেণ্ট পিন্ধি পেলাই ওলাইছে, আৰু তাৰ পাত্তাই নাই। ল'ৰাজনৰ নাম? প্ৰীতম দাস। কোন ক্লাছত পঢ়ে? মেট্ৰিক দিছে এইবাৰ পৰীক্ষা দিছে। নাম প্ৰীতম দাস। বয়স 17 পৰিছে। মানে মই অনুৰোধ কৰি আছোঁ অসমবাসী ৰাইজক যে কিবা মোক একটা সাহায্য যদি কৰে ৰাইজে, ফটোখন চাই তাক মই ধন্যবাদ দিম। একো আৰু ফোন নম্বৰো দিম। হয়, 14/2025 এপ্ৰিলৰ তাৰিখে মোৰ ভাই, সম্পৰ্কীয় মোৰ ভাই, তেওঁ গোটেই দিন ফাকুৱা খেলিছে। যিহেতু আমাৰ অসমৰ এটা জাতীয় উৎসৱ ফাকুৱা খেলি তেওঁ বিয়লি ঘৰত আহি গা পা ধুই ধুনীয়াকৈ কাপোৰ কানি পিন্ধি ঘৰৰ পৰা চেণ্টাৰলৈ যায় বুলি কৈ আজি নিৰুদ্দেশ হৈ আছে। আজি 2 দিন হ'ল আমি বহুত বিচাৰ খোচাৰ কৰিলোঁ। বিভিন্ন জেগাত যিমান সম্পৰ্কীয় আলহী আছে তাতে আমি সকলোতে বিচাৰ খোচাৰ কৰিলোঁ, কিন্তু তাৰ ক'তো আমি পাত্তা পোৱা নাই, সন্ধান পোৱা নাই তাৰ এতিয়ালৈকে আমি। তো সেইকাৰণে আমি সদৌ অসমবাসী ৰাইজক এটা কথাই জনাওঁ যে আমাৰ যিহেতু আমি বিচাৰ খুচৰি পোৱা নাই, আপোনালোকে তেওঁৰ যদি আমি ফটো এতিয়া দিম বৰ্তমান আমাৰ দাদাজনক, তো আপোনালোকে এই ফটোজন আমি কণ্টেক্ট নম্বৰো আমাৰ দিম। আপোনালোকে যদি তাক ক'ৰবাত দেখা পায় লগে লগে আমাক কণ্টেক্ট কৰিব বুলি বিনম্ৰ অনুৰোধ।